তো আজি আমাৰ যেটো টপিক ডিসকাস কৰা হ'ব তো আগতে দিয়া হৈছে কি আছে টপিকটো সবৰ মনত আছে কি necessities and significance of deity worship বিগ্ৰহ পূজাৰ महत्व और प्रयोजनीयता why it is necessary to perform deity worship and what are the significance of deity worship দুটা শব্দ আছে এটা হৈছে কি deity আৰু ইটো কি নামকে কি হজ worship এটা কি deity নামকে এটা কি deity next is worship প্ৰথমতে deity আৰু worship to clear হ'ব লাগিব what is deity বিগ্ৰহ কি বিগ্ৰহ হৈছে শ্ৰীহৰি ভগৱানৰ শাৰীৰিক বা ভৌতিক প্ৰতিনিধি that is the physical representation of Lord ভগৱানৰ সাক্ষাৎ ভগৱানৰ প্ৰতিনিধি ভগৱানৰ কি কি প্ৰতিনিধি ভৌতিক শাৰীৰিক মানে শৰীৰ থকা প্ৰতিনিধি আৰু worship second word কি worship worship মানে কি অৰ্চনা কৰা পূজা কৰা আৰাধনা কৰা আৰু তাৰ এটোৰ অৰ্থ কি যে আমি ভক্তি যে কৰোঁ প্ৰেমময় ভক্তিযুক্ত সেৱা যে কৰোঁ এই গোটেই সেৱাবিলাকৰ মূল যেটো উপাদান সেন্ট্রাল কম্পোনেন্ট এটোই হৈছে অৰ্চনা কৰা বা পূজা কৰা বহুত সেৱা কৰোঁ নহয় सबसे ভাল সেৱা কি प्रसाद भोजन तार पिছত भजन तार पिছত प्रवचन सबसे ভাল লাগে भोजन भोजन तो হৈ গলে भजन ভাল না লাগে भजन तो অলপ ভাল লাগিলেও प्रवचन কাৰো ভাল নালাগে যে ওপৰত থাকে আৰু এই যে সেৱাবিলাক কৰি আছো আমি বিভিন্ন টাইমস অফ ডিভোশনাল সার্ভিস a worship যেটো পূজা কৰা যেটো the one of the central component of bhakti yoga bhaktir mool কামটো হৈছে পূজা কৰা পূজা মানে ধূপ গুৰুৱাটো নহয় আৰাধনা কৰা ভগৱানক লগত connect with the supreme personality of God ভগৱানৰ লগত কানেকশন কৰা এটো কাৰণে আমি আহি আছো যে ইমান বছৰ ধৰি that আমি কেনেকে somehow or other we be able to connect ourselves with the supreme Lord এখানে শ্রীমদ্ ভাগবতমত 11 canto 27 chapterত 12 number verse to খুব important শ্রীমদ্ ভাগবতম 11 canto 27 chapter 12 verse সবে মূলত কাম শৈলী আওয়াজ করু শৈলী দারুময়ী লৌহি লেপ্যা লেখা সৈকতী মনোময়ী মণিময়ী प्रतिमा अष्ट विधा स्मृतः কি কৈছে শ্রীকৃষ্ণ ভগবানে উদ্ধবক কোন আটটা বস্তু অষ্টবিধা 8 বিধ বস্তু দেখিলে ভগবানৰ স্মৰণ হয় স্মৃত হয় এই সম্পৰ্কে আলোচনা ভগৱান কোত থাকে বুলি কৈছে শৈলী মানে কি শিল মানে কি স্তৌ মানে শিল ৰূপত ভগৱান থাকিব পাৰে কেইটা হ'ব লাগিব 8টা নম্বৰ 1 টু কি শৈলী মানে কি শিলা স্তৌ তাৰ পিছত কি কৈছে দাৰুময়ী মানে কি দাৰু মানে কি হ্যাঁ গুড ভেরি গুড
দাৰু মানে হ'ল উড। সেইকাৰণে জগন্নাথৰ এটা নাম কি? দাৰু ব্ৰহ্ম। শ্রী জগন্নাথ লীলাদ্রি শিরুমুকুট রত্নয়ে দারু ব্রহ্ম ঘনশ্যাম প্রসিদ পুরুষোত্তম প্রফুল্ল পুণ্ডরিকাক্ষ লবণাব্দে তথামৃত গুতিকুদরং মাং পাহি নানা ভোগ পুরন্দর। জগন্নাথ দারু ব্রহ্ম। দারু মানে কি? দারু এটা বেয়া অৰ্থ আছে, সেইটো আৰু নকওঁ বেয়া, সেইটো দারু নহয়। এইটো দারু মানে কি? কাঠ, কষ্ট। এখানে কৈছে শৈলী দাৰুময়ী লৌহী। লৌহী মানে হ'ল লোহা। লোহা মানে মেটেলছ। মেটেলছ অষ্টধাতু, ব্ৰাছ, তাম, ৰূপ, সোণা, লোহা, এইবিলাক কি হৈছে? লৌহী। লৌহী মানে কি? মেটেলছ। কেইটা হ'ল? কেইটা হ'ল? থ্ৰী। হোৱাট আৰ দে? শৈলী দাৰুময়ী লৌহী। 6 নম্বৰত ৰাখিবা, মই ইয়াৰ পাছত ধৰিম চব। 4 নম্বৰটো হ'ল লেপ্যা। লেপ্যা মানে লেপন দিয়ে, লেপন দিয়ে মানে ক্লে। এই যে আমাৰ এতিয়া দুৰ্গা পূজা আহিব নহয়, দুৰ্গা পূজাৰ দেৱী কিহেৰে বনাব? মাটি দি লেপিব নহয়, লেপ্যা, য'ত লেপন দিব এনেকৈ ক্লে। এইটো হ'ল কেই নম্বৰ? 4 নম্বৰ। তাৰপিছত লেখা। লেখা মানে হ'ল লেখি দিয়ে, মানে পেইণ্ট কৰে। পেইণ্ট, এই যে ছবি আঁকি পেলাই পেইণ্ট কৰে ন, পেইণ্টিংছ। লেখে, লিখন। লিখন মানে হাতেৰে য'ত লিখে, পেইণ্ট কৰে। কেইটা হ'ল? 5। 6 নম্বৰটো হ'ল চ মানে আৰু চৈকতি। চৈকতি মানে হ'ল চেণ্ড, বালু। ৰেত, হিন্দীত ৰেত, ৰেত, ৰেত। সেইকাৰণে বৃন্দাবনৰ এটা জেগা আছে, নামটো কি? ৰমন ৰেতি। ভগৱানে মানে ৰেতি, ৰেত মানে ৰেতত, বালিত ৰমন কৰিছে। ৰমন মানে কি? আনন্দ কৰিছে। সেইবিলাক জেগাত কি হয়? ভগৱান থাকিব পাৰে। ক'ত ক'ত থাকিব পাৰে? শিলত থাকিব পাৰে, কাঠত থাকিব পাৰে, মেটেলত থাকিব পাৰে, ক্লেত থাকিব পাৰে, পেইণ্টিঙত থাকিব পাৰে, আৰু চৈকত মানে চেণ্ডত থাকিব পাৰে। যিবিলাকে পুৰীত গৈছা তে দেখিবা পুৰীৰ বালিত ভগৱানৰ কি বনায়? মূৰ্তি বনায়। বালিৰ ওপৰত বনাই থয় ডাঙৰ ডাঙৰীয়া, একদম জগন্নাথ বনায়, গণেশ বনায়, কিবা কিবি বনাই থাকে ডাঙৰ ডাঙৰ বিগ বিগ এৰিয়াজ বালিত বনায়। চৈকত। কেইটা হ'ল? 6। 7 হ'ল মনোময়ী। মনোময়ী মনত মনময়ী হৈ থাকে, মানে কনচিভ দ্য মাইণ্ড। মানে আমি কেতিয়াবা ৰাস্তাত গৈ থাকোঁ না, গৈ থাকিলে ভগৱানক ঘৰতে ভাবোঁ। ৰুক্মিণী কৃষ্ণ মন্দিৰত আজি বহুত আহিব পৰা নাই, মানুহবিলাকৰ বহুত প্ৰব্লেম থাকে, ঘৰতে ভাবে ন, ভাবিলে ভগৱানে ক'ত সোমাই যায়? কনচিভড ইন মাইণ্ড, মনত। তাৰপিছত মণিময়ী। মণিময়ী মানে জুৱেলছ। ৰাজস্থানত দেখিবা বহুত ভিতৰত আছে, জুৱেল দি পেলাই বনাই থোৱা আছে, ৰত্নৰ এক দামী দামী জুৱেল আছে, টোপাজ, এমাৰেল্ড, ডায়মণ্ড, very costly, not plastics. Sometimes you are wearing 10 rupees dollar, no? That is, you know, plastic. There's no plastic. The costliest jewels, hira, diamond, topaz, emerald, ruby, এইটো কি হৈ থাকিব? তেনেকৈ বনালে এইটো কয় মণিময়ী। মণি মণি কয় ন, মণি মানে জুৱেলছ। মণিময়ী। কেইটা হ'ল? 8টা হৈ যাব। এইকেইটাকে কৈছে শৈলী দাৰুময়ী লৌহী লেপ্যা লেখা সৈকতি। লেপ্যা লেখা সৈকতি মনোময়ী মণিময়ী। प्रतिमा अष्टविधा स्मृतः। प्रतिमा अष्टविधा स्मृतः।
স্মৃতা মানে স্মৃতিত থাকিব মানে ভগৱানে ইমান জাগাত বিৰাজ কৰিছে যে আমি পূজা নকৰাৰ কোনো চান্সেই নাই there is no chance to neglect worship কৃষ্ণ কৈছে এনেকে নহয় যদি এনেকে কৰিবি এনেকে নহয় যদি এনেকে কৰিবি 8 বিধ দিছে এইটো হৈছে আমাৰ কৃষ্ণ ভাৱনামিক আমি যে কৃষ্ণ কনচিয়াছ বুলি কওঁ ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ এই যে কৃষ্ণ কনচিয়াছনেছ এইটো আমাৰ মূল মন্ত্ৰ কৃষ্ণ ভাৱনা আৰু বেংগলী বা হিন্দীত আৰু ভাল শব্দ হয় কৃষ্ণ ভাৱনামৃত ভাৱনা হ'লে কি হৈ যায় অমৃত হৈ যায় চব কথাত ভাৱনা আহিলে তাত মিঠা নাথাকে কিছুমান কথা ভাবিলে খং উঠি যায় মনত পৰিলে বেয়া লাগি যায় নাই ভাৱনাটো ক'ত আহিলে ভাল লাগে যেতিয়া ভাৱনাটো মিঠা থাকে নেমু টেঙাৰ কথা আহিলে জিভাত পানী আহে আচাৰৰ কথা মনত পৰিলে জিভাত কি আহে কিয় আহে ভাৱনা start leaking you know তিতা বস্তু মুখত পানী আহে নেকি bitter কৃষ্ণৰ ভাৱনা যেতিয়া মনত আহে তেতিয়া কি আহে অমৃত ক'ত আহে হৃদয়ত আৰু হৃদয়ৰ পৰা সব জাগালে কানেকশ্যন পাই যায় heart is the physically the center of all organs you know heart failure বাসি থাকে নেকি eye failure বাসি থাকিব নাই থাকিব চকু কিবা হৈ গ'ল বাসি থাকে কিডনি failure বাসি থাকে না লগাই দিয়ে কিডনি কিন্তু যেতিয়া কয় হাৰ্ট ষ্টপ বিটিং তেতিয়া আৰু কিবা হ'ব নেকি নাথাকে যে হাৰ্টৰ পৰাই চব কানেকশ্যন থাকে তাই গতিকে কৃষ্ণ যেতিয়া কথাটো মনত পৰে তেতিয়া আমাৰ আনন্দটো ক'ত লাগে হাৰ্টত হৃদয়ত লাগে হৃদয়ত আৰু সেইটো কেনেকুৱা তিতা নে মিঠা মিঠা দুখী নে সুখী নিৰানন্দ নে আনন্দ আনন্দ দিন নে ৰাতি দিন ঠিক না শুকান নে ৰসাল ৰসাল দুৰ্বল নে বলি বলি ধনী নে দুখীয়া ধনী দেখাত সুন্দৰ নে কুৎসিত সব ভাল একদম সব ভাল একদম এখানে কৃষ্ণৰ ভাৱনা ভগৱানক পূজাত নেগলেক্ট কৰাৰ ভগৱানে চান্সেই দিয়া ভগৱানে কৈছে শৈলী দাৰুময়ী লৌহী লেপকা লেখা চৈকতি মনোময়ী মণিময়ী প্ৰতিষ্ঠাস্থ বিধা স্মৃতাহা চবতে থাকিব কাক কৈছে উদ্ধৱক কৈছিলে কৃষ্ণ আৰু কৃষ্ণ ভক্তবিলাকে নিজক কি বুলি কয় হোৱাট ইজ দ্য আইডেণ্টিটি of the devotee what is the identity of a devotee so we can know we are eternal person very good aru kumba komo tomar mane eternal servant exactly now you come to the point we are part and parcel of course but what is our identity we are eternal servant of ভাল লাগিছে নেকি নাই সার্ভেন্ট হব কারো ভাল লাগে কিন্তু ভাল লাগে যদি আমার মাস্টারজন বহুত দামি মোর সার্ভেন্ট ভাল নয় শ্রীজী প্রভু সার্ভেন্ট অলপ ভাল প্রেসিডেন্ট কমসে কম হিমন্ত বিশ্ব শর্মার সার্ভেন্ট আৰু ভাল না এইটো মেটেরিয়াল কথা কৈ আছো মোদী সার্ভেন্ট তাতকে ভাল পৃথিবীর এটা রোজা ওলালে তার সার্ভেন্ট ভাল সোলার সিস্টেমৰ ৰজাটোৰ সাৰ্ভেণ্ট আৰু ভাল অনন্ত পুষ্টি বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক জগন্নাথৰ সাৰ্ভেণ্ট তাতকৈ আৰু ভাল লাগিব ভাল এতিয়া আমাৰ ভক্তবিলাকে নিজকে কি বুলি ভাবে উই আৰ ইটাৰনেল সাৰ্ভেণ্ট অফ গড উই আৰ নট সাৰ্ভেণ্ট আমি নিত্য সেৱক হোৱাট ইজ দ্য মিনিং অফ নিত্য আগতে আছিল আজি আছে ভৱিষ্যতে থাকে
I was the servant of God, I am the servant of God, I will be the servant of God. And এই যে servant of God, ভগৱানৰ যে সেৱা কৰি আছো, এইটো যেন কোনো কাৰণ নাথাকে. We expect it to be unconditional. মই ক'লে আহিব লাগে, নক'লে আহিব নালাগে, এনেকুৱা কথা. আহিবই লাগে. মই থাকিলে আহিব লাগে, নাথাকিলে আহিবই লাগে. সানডে লাষ্ট ক্লাছত মই নাই, তথাপি আহিছে মানে কিহৰ কাৰণে আহিছে? ভাল কৃষ্ণৰ সেৱা কৰিব মন যায় আৰু এইটো গেপ কৰিব নিদিয়ে মানে. ইট ইজ আনকণ্ডিশ্যনেল, আনইণ্টাৰেক্টেড. অহৈটো কি? অপ্ৰতিহতা. It should not be blocked, hindered by any cause. বিদেশত মই মানে মাতাজী সেৱা কৰি থাকোঁতো চব মাতাজীবিলাকৰ কথা বুজি পাওঁ. বহুত বছৰ কৰিলোঁ নহয়, এইখিনি 90% মাতাজী. Even I know Mataji is more than the Mataji. Very grace of Krishna. Rukmini Krishna ki. তো বিদেশত মাতাজীবিলাকে সদায় 30 দিনত 30 দিনে সেৱা. আমাৰতো 4 দিন নকৰে, 3 দিন নকৰে, এইবিলাক আছে. কোৱা নাই কৰিব লাগে বা নালাগে, এটা বেলেগ কথা. মই ভাৱ কৰিছোঁ. I'd like to speak the emotion. I'd like to speak the bhava. লেতেৰা চুৱা এইবিলাক যে আনটাচেবল, এই বস্তুবোৰ কেতিয়া আহে জানা? ইট ষ্টাৰ্টছ ফ্ৰম দ্য মাইণ্ড. ক'ৰ পৰা আহে? মনৰ পৰা. মন বেয়া লাগিলে চুৱা লাগে. সেইকাৰণে নিজৰ আত্মীয় যেতিয়া ঢুকায়, যে আমি কি কৰোঁ? চুৱা লগা বুলি. চুৱা মানে গাত কিবা লাগি গ'ল নেকি? তোক লগা নাই, একে আছে বডিটো. ক'ত লাগি গ'ল? মাইণ্ড. সেইকাৰণে শূদ্ৰবিলাকৰ একমাহ চুৱা লাগে. Those who are Shudra, lower class, labor class, they don't have that intelligence to realize. So then, the grief, the sorrow, the sadness continues for 1 month. তাতকে অলপ হায়াৰ ক্লাছ. কোন? শূদ্ৰৰ ওপৰত বৈশ্য, ক্ষেত্ৰীয়, সিহঁতৰ অলপ কম লাগে. কিমান দিন লাগে? 14 দিন লাগে. তাৰপৰা বিপ্ৰ, ব্ৰাহ্মণ আৰু কম লাগে. কিমান দিন লাগে? 11 দিন লাগে, 10 দিন লাগে. তাৰ ওপৰত কোন আছে? বৈষ্ণৱ, 4 দিন লাগে. বৈষ্ণৱ হ'ব লাগিব. ক'ত হ'ব লাগিব বৈষ্ণৱটো? আচৰণ, বাই বিহেভিয়াৰ্ছ. তার 4 দিন ফিনিশ হৈ যায়. তাৰ চুৱাই নালাগে মানুহৰ. আৰু একদম ডাঙৰ যিবিলাক বৈষ্ণৱ, পৰম বৈষ্ণৱ, সেইটো চুৱাই নাই. কেনে লাগিছে? এতিয়া মোক বহুত মাতাজীবিলাকে প্ৰশ্ন কৰে, প্ৰভু আজি যাব পাৰিম নেকি? মই সাধাৰণতে কওঁ নাহি. মই জানো শূদ্ৰ হৈ আছেতো, নাহাই ভাল. আৰু যদি কোনোবা এলিগেট কৰিব পাৰিছে নিজকে, যে এইবিলাক বল, আই এম নট বডি, আই এম চলটো চুৱাই নাই ন. নহন্যতে হন্য মানে শৰীৰে কাটিব নোৱাৰি, টাচ কৰিব নোৱাৰি. এডাল চুলিৰ আগত যিটো বস্তু থাকে, তাক 10,000 টুকুৰা কৰিলে যিমান সৰু টুকুৰা হয়, that is the size of the soul and most powerful. সবচে সৰু কিন্তু সাংঘাতিক. যেনেকে মই যদি এই টেবুলখন লৈ পেলাই এওঁ গাত মাৰি দিওঁ, বাচি থাকিব পাৰে বাই চান্স, হাড় ভাঙিব. কিন্তু বুলেট যদি কাট কৰি দিওঁ, হাৰ্টত মৰি থাকিব. সৰু কিন্তু পাৱাৰফুল, ডাঙৰ ইমান পাৱাৰফুল. ৰকেট, এটা বুলেট ইমান সৰু, ফায়াৰ কৰি দিম, কোনোবা আগত থাকিব, মাৰ মোক সোমাই পাৰিব. মই অপশ্যন দিলোঁ, এটা বুলেট মাৰিম আৰু এইটো মাৰি দিম. এইটো বুলেটতকৈ বহুত ডাঙৰ, এইটো মাৰি দিম. কোনটো লাগিব? সৰু বুলেটটো মাৰি দিয়ক. তোমাক ক'ব নেকি? এইটো মাৰিম 10 বাৰ মাৰক, বুলেট আধা আৰু নামাৰিব. পাওঁ
Atma, the size is smaller than the smallest, most powerful. Most powerful. আর এই কারণে যদি কারবার আত্মা ঠিক আছে, most powerful. Most powerful. দেহা ভাল আছে, ইমান পাওয়ারফুল নহয়। চুলি ভাল, চকু ভাল, নাক ভাল, মুখ ভাল, কাণ ভাল, বডি ভাল, ভাল তাতকেই ভাল if he or she is strong by soul, আত্মাতত্ত্ব যি আছে। যাই হোক, গতিকে ভক্তবিলাকে নিজক কি বুলি কয়? I am the eternal servant of God. YS, your servant. YHS, your humble servant. YEHS, your eternal humble servant. Right? You can't remember that. Now, person. Your eternal. মানে আজি আজি তো আপনার আমার সার্ভেন্ট হয়ে আদর আজি ভাল ভাল কাম দিছে কারণে আপনার সার্ভেন্ট, তাহলে কাম নিয়ে সার্ভেন্ট নয়, হি অর সি ইজ নট সার্ভেন্ট, নট ভক্ত হলে হলে কি হব লাগিব? হি অর সি শুড বি ইটারনাল হাম্বল সার্ভেন্ট অফ, আৰু হলে নহব সেইমতে ক্রিয়া should do accordingly. I am servant, I am declaring, but I should behave like a servant. সবাই যদি কোনো তোমালোকে মোৰ সার্ভেন্ট নেকি? ইয়েস প্ৰভু, পানী এগিলাছ আনি দিয়া নাই, সেই তই দিয়া নাই, সেইটোৱে সার্ভেন্ট। কেনেকৈ ঘূৰি আছো সেইকাৰণে ভক্তবিলাকে কি কৰে? বিগ্ৰহ যেতিয়া দেখে, সাক্ষাৎ ভগৱান বুলি কয়। শ্ৰীমদ ভাগৱতত এটা ৱৰ্ড আছে, সাক্ষাৎ ভগৱান, লৰ্ড হিমছেল্ফ। আমাৰ এই ভক্তবিলাকে ৰুক্মিণী কৃষ্ণক দেখিলে কি বুলি কয়? সাক্ষাৎ ভগৱান। সেইকাৰণে আমাৰ মন্দিৰটোক জীৱ মন্দিৰ বুলি কয়। জীৱ মন্দিৰ, শ্ৰীজীৱ মন্দিৰ নহয়, জীৱা মন্দিৰ। জীৱা মন্দিৰ, জীৱ ক'ব হয় বেলেগ এটা। জীৱা মন্দিৰ মানে ইটছ দ্য লিভিং গড, লিভিং গড। আৰু সেইমতে তেওঁ প্ৰতিষ্ঠা কৰি দিছে স্থিৰম, স্থিৰম ভাগৱত, স্থিৰম বুলি কয়, স্থিৰ কৰি ৰাখি দিছে। ঘূৰি নুফুৰে, ঘূৰে এক জেগাত থাকি ঘূৰি ফুৰে। স্থিৰম, স্থিৰ নহ'লে কি হ'ব? অহা দেওবাৰে সি যদি অস্থিৰ হৈ যায়, অহা দেওবাৰে বোলে বোলে কৃষ্ণ অস্থিৰটো গৈ পেলাই পেলাই এই গান্ধী মণ্ডপত আছে, ক্লাছ গান্ধী মণ্ডপত কৃষ্ণ স্থিৰ এক জেগাত বহি থাকে। আৰু তাকে ভগৱান, এই ভক্তবিলাকে কি কৰে? সাক্ষাৎ ভগৱানক এক জেগাত ৰাখি নিত্য মানে ডেইলি, লাগাতাৰ, পাৰ্পিচুৱেলি, এভৰি টাইম সেৱাত ব্যস্ত থাকে। তোমালোকে যদি কোনোবা আহা কেতিয়াবা ৰাতিপুৱা দেখিবা ভগৱানক জাগৰণ দিয়া হয় লাগাতাৰ। মানে কৃষ্ণ যে উঠিলে একদম শুই যাব তাতিয়ালৈকে মানে কি থাকিব? লগাতাৰ সেৱা চলি থাকে। এই যে মই ধৰা 3:30 পূজা কৰিলোঁ নাই, এই বহুতে ভাবে বহুত ভাল আৰু 3:30 আহিলে পূজা। 2টা বজাত আহিছোঁ, আহি কি কৰিলে? মোৰ ভগৱানৰ কাৰণে চব ফ্ৰুটছ ৰেডি কৰিব লাগিব। কৃষ্ণই কি খাই ভাল পায় চাব লাগিব। হা, পকা কঁঠাল খাই ভাল পায়, একদম কঁঠাল ৰেডি কৰি ৰাখিব লাগিব। দুপৰীয়া আজি বহুত ৰ'দ, চৰ্বত বনাব লাগিব ভগৱানটো। 2টা বজাৰ পৰা এইবিলাক কৰিব লাগিব। 3টা বজাত ভগৱানৰ ওচৰত মিনতি কৰিব লাগিব, স্তুতি কৰিব লাগিব, অৰ্চন কৰিব লাগিব। ভগৱানক ক'ব লাগিব, কৃষ্ণ টাইম ইজ অভাৰ, প্লিজ গেট আপ। কৃষ্ণ উঠ, কৃষ্ণ উঠা, নুঠে নহয় ভগৱান। গৰম ভগৱানক অলপ তালাতি কৰিব লাগিব। শুই শুই ভৰি বিষাই গৈছে, অলপ মাছেজ দিব লাগিব। কৃষ্ণ মই আহিছোঁ আৰু তোমাৰ সেৱক আহিছোঁ, অলপ লাইট বহুত আছেতো, আৰু আধা ঘণ্টাৰ পিছত হুলস্থুল কৰিব, মোক নহ'বা। ঠিক আছে, উঠিম ৰ, খোৱা চোৱা ৰেডি হৈছে নাই বোলে আমাৰ? কি আনিছা আজি? সুধে আজি পাইনাপল দিছে, পাইনাপল বহুত গৰম, তো চৰ্বত নাই নেকি? অলপ বনাই আছোঁ, বনাই দিব লাগিব। বহুত নিত্য লাগাতাৰ ভগৱানক সেৱা কৰিব, ব্যৱস্থা কৰিব লাগিব। সেইকাৰণে যিবিলাক শিলৰ বিগ্ৰহ আছে বা মেটেলিক বিগ্ৰহ আছে, এইবিলাকক প্ৰতিষ্ঠা কৰা, এক জেগাত ধুনীয়াকৈ ৰখা হয়।
এইবিলাকৰ স্নান কৰোৱা হয় সেইকাৰণে কি কয় এইটো জন্মাষ্টমী গৌৰ পূৰ্ণিম এইবিলাকত স্নান কৰোঁ অভিষেক কৰোঁ আমি ভগৱানৰ অভিষেক মানে গা ধোৱা হয় আৰু এইটো গা ধুৱাব লাগে এইটো শ্ৰীমদ ভাগৱতত লেখা আছে 11th canto 27th chapter 14 ভাৰ্চত লিখা আছে ভগৱানক কি কৰিব লাগিব গা ধুৱাব লাগিব আৰু যদি ভগৱান আৰু বহুত আছে নহয় এই যে লেপ্যা লেখা চৈকতি লেপ্পা মানে কি বোকাৰে বনাইছে মাটিৰে বনাইছে লেখা মানে কোনোবাই পেইণ্ট কৰি ধুনীয়াকৈ বনাইছে চৈকতি বালিৰে বনাইছে তাত এইবিলাকত কি নাই স্নান কৰিব লাগে তাত কি কৰিব লাগিব থৰলি ক্লিন কৰিব লাগে মানে ভালকৈ চাফ চুত্ৰ কৰিব লাগে বালি হ'লে সাধাৰণতে নদীৰ পাৰত বা সাগৰৰ পাৰত সাগৰে নিজে আহি ধুৱাই লৈ গুচি যায় বিউটি আৰু যিবিলাকৰ ঘৰত ছবি আছে ভালকৈ এটা শুকান কাপোৰ দি চাফা কৰিব লাগে এইটোৱেই স্নান থ্ৰ ক্লিনিং পৰিমাৰ্জনম বুলি কয় ভাগৱতমত 11th canto 27th chapter 14 ভাৰ্চত লিখা আছে যিবিলাক এনেকুৱা পৰিমাৰ্জন কৰিব লাগিব পৰিমাৰ্জন নহয় পৰিমাৰ্জন থৰলি ক্লিন কৰিব আৰু বাকী যিবিলাক সাধাৰণ মানুহ যদি ভগৱানক কি বুলি কয় ভগৱানক কয় কৃষ্ণ ইজ আইডল প্ৰতিমা মূৰ্তি শব্দ ব্যৱহাৰ কৰে আমি ভক্তবিলাকে কৃষ্ণ মূৰ্তি কওঁ নেকি বিগ্ৰহ সাক্ষাৎ বিগ্ৰহ কৃষ্ণা লৰ্ড হিমছেল্ফ বেলেগ মানুহবিলাকে আহিলে আমি বহুতে প্ৰশ্ন কৰোঁ কৃষ্ণক চালা দেখিলোঁ কি পিন্ধি আছে দৌৰ মাৰি যায় আকৌ আহি কয় এনেকুৱা পিন্ধি আছে তাৰপিছত ৰাধাৰাণীক চালোঁ হাতত কি মালা লৈ আছে আকৌ দৌৰ মাৰে ভিতৰত আমি খুব ফূৰ্তি পাওঁ কিয় ফূৰ্তি পাওঁ বা কি নোৱাৰে মোৰ প্ৰশ্ন ফেইল কৰিছে নহয় তেওঁৰ কি নাই ভাৱনা হয় কৃষ্ণ ভাৱনা পঢ়াইব নাপায় একচুৱেলি কিন্তু আমি তেওঁক কি কৰা নাই কৃষ্ণৰ ভাৱনাটো কাৰো কম বেছি এভৰিবডি ইজ কৃষ্ণ কনচিয়াছ all living entities are Krishna conscious only thing is it's covered cover হয়ে আছে ঠিক না কৃষ্ণ ভাৱনাটো আনকভাৰ কৰাৰ দায়িত্বটো হৈছে ভক্তবিলাক হৰে কৃষ্ণ 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 হৰে হৰে ৰাম এইটো হৈছে কি মাৰ্জন সেতু দৰ্পণ মাৰ্জনম এই স্ক্ৰেবাৰটো চবকে দিব লাগে পিচ অফ স্ক্ৰেবাৰ ইজ মহামন্ত্ৰ আৰু মহামন্ত্ৰটো দি দিলেতো নহ'ব স্ক্ৰেবাৰটো দিয়াৰ পাছত ইউ মাষ্ট টেল দেম that our heart is contaminated covered with dirt and the dirt should be removed with what with learn Bhim and that Bhim is your sweet voice Hare Krishna আৰু এটো মাৰ্জন কৰিব লাগিব কি কৰিব লাগিব ভয়েসটো দি হইব এখানে কি গাব লাগিব হৰে কৃষ্ণ 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 হৰে ৰাম 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 হৰে হৰে এই প্ৰভু এটো কিমান বাৰ গহিম এটো তুমিহে জানিবা তোমাৰ হাৰ্টত কিমান লেতৰা আছে গহিটো সোৱা কমসে কম যেতিয়া দেখিবা যে মোৰ ভাল লাগি গৈছে আৰু বেছি গহি দিয়া চিকচিকিয়া হৈ যাব আজি ইয়াতে বিৰাম কৰোঁ নেক্সট ক্লাছটো এইটো বিষয়ে কণ্টিনিউ কৰিম দ্য ডেইটি ৱৰ্শ্বিপ ইটছ ছিগনিফিকেন্স এণ্ড নেচেচিটি ইয়াৰ আৱশ্যকতা কি আৰু ইয়াৰ মহত্ব আৰু